কান্ধৰে ঢোলেটিয়ে ককাইটি বজোৱা ভালে কৰি মুখৰে পেপাতি মোৰে ককাইটি বজোৱা লাহে কৰি দুহাতৰে জেতুকা আয়েনো বোলাই দিলে গাতেনো ৰঙা চোলা আয়েনো পিন্ধাই দিলে বজোৱা ঢোলেটি নাচিম ঘূৰি ঘূৰি কঁকালো ভাঙি ভাঙি বিহুতলি শুৱনি কৰি বুধবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জুয়ে পুৰা সোণ হৈ জিলিকি উঠিল জোনাইৰ দুগৰাকী মেধাৱী ছাত্ৰী ২ নং মুৰকংচেলে কমলপুৰ গাঁৱৰ চুমি বেগমে ৮৫.৪% নম্বৰ আৰু হাতীজান গাঁৱৰ পুষ্পাঞ্জলি ভৰালীয়ে ৮২% নম্বৰ সহ ৫টা বিভাগতে লেটাৰ লাভ কৰি বিদ্যালয়খনৰ লগতে পৰিয়াল তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰুগীয়া মাতৃ আৰু দিন হাজিৰা কৰি কন্যা সন্তানক মানুহ কৰাৰ লক্ষ্যৰে পিতৃ মণি ভৰালীয়ে নিজ কন্যাৰ পঢ়াৰ দিশৰ লগত জড়িত অন্যান্য খৰচ বহন কৰিছিল। আৰ্থিক দৈন্যতাকো নেওচি এইদৰে জুয়ে পুৰা সোণ হৈ জিলিকি উঠা পুষ্পাঞ্জলি ভৰালীৰ ফলাফলক লৈ গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে দল সংগঠন। সমান্তৰালকৈ ২ নং মুৰকংচেলে কমলপুৰ গাঁৱৰ চুমি বেগমৰ ঘৰতো দেখিব পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। শিক্ষক বাবুলালীৰ কন্যা চুমি বেগমে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৫টা লেটাৰৰ সৈতে ৮৫.৪% নম্বৰ অৰ্জন কৰি নিজৰ পৰিয়ালৰ লগতে গাঁওখনলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী আইনৰ ছাত্ৰী হ'বলৈ মন চুমিৰ। সেয়ে চুমি বেগমৰ ফলাফলক লৈ সুখী পৰিয়ালৰ লগতে গাঁওবাসী তথা জাতীয় সংগঠনৰ নেতৃত্বসকল। জোনাই বাৰ্তা। বহুত ভাল লাগিছে এনেকুৱা এটা ৰিজাল্ট কৰি দিয়াৰ কাৰণে। বাপেকেও হাজিৰা কাম কৰে আৰু লগতে মোৰো বেমাৰ আছে। বেমাৰৰ চিকিৎসাৰ উপৰিও যে ছোৱালীক ইমান কষ্ট কৰি পঢ়োৱাৰ পিছত ইমান ভাল ৰিজাল্ট কৰিছে, বহুত ভাল লাগিছে। বুজাব নোৱাৰো কিমান ভাল লাগিছে, সঁচাই ভাল লাগিছে। ছোৱালীজনী আজি আনন্দৰ খবৰ আনিছে আৰু বাপেকটো এইমতে ঘৰত নাই। আপুনি দেউতাকলৈ ফোন কৰিছিল নহয়? ফোন কৰিছো, তেওঁ হাজিৰালৈ যোৱা মানুহ, সেইকাৰণে আহিব পৰা নাই। 4টা বজাৰ পিছত আহি পাবহি। দেউতাকে গম পালে? গম পাই দেউতাক বহুত ফূৰ্তি, কেইবাবাৰো ফোন কৰিছে তেওঁ। কেতিয়াও ফোন নকৰা মানুহজনে বহুতবাৰ ফোন কৰিছে আজি। মানে হাজিৰা যেতিয়া কামত যায় ব্যস্ততাৰ মাজত হয়, তেতিয়া খবৰ নলয়। যি ৰাতিপুৱা যায় গধূলি আহে, কিন্তু আজি খবৰটো দিয়াৰ লগে লগে কেইবাবাৰো ফোন কৰিছে। কি কৰিছা, মানুহ আহিছে, চাহ-তাহ দিছা নাই? মানে বিহুৰ বতৰৰ পৰা কাম ইমান দিন হোৱাই নাই, 2 দিন হৈছেহে কাম। তাকে মানে মই তাইৰ লগত ৰাতি 10টা-11টালৈকে বহি থাকোঁ, তাই পঢ়োঁতে। আৰু দিনততো কলেজৰ পৰা আহি অকণমান পঢ়ে, সেইখিনি সময়তো চাওঁ পঢ়িছেনে মোবাইল চাইছে। এনেকৈয়ে কৰে আৰু পঢ়িছিলে। আৰু লগতে মোক কাম বনো কৰি দিয়ে। কেনে মই হৈছোঁ এজনী বেমাৰী বুলি ক'লেও মিছা নহ'ব আৰু। আপোনাৰ মিস্ত্ৰী কাম কৰে। ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ, কিন্তু এজন হাজিৰা কৰা অভিভাৱকে সিমানখিনি খৰচ দিব নোৱাৰিব চাগে, যিমানখিনি তাই পঢ়িম বুলি ভাবিছে। এতিয়া BA-টোকে পঢ়ক বুলি কৈছোঁ। আজি আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰক যিহেতু আজি উচ্চ মাধ্যমিক শিক্ষাৰ পৰীক্ষাৰ আজি ৰিজাল্ট ঘোষণা কৰিছে। আজি আমাৰ জোনাই অঞ্চলতো আমাৰ হাতীজান ঠাইত আমাৰ বালিকা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী, তেখেতে আজি 5টাৰ ভিতৰতে 5টাত লেটাৰ পাই আজি জোনাইলে গৌৰৱ কঢ়িয়াই আনিছে। আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই তেখেতক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তাই যাতে আৰু ভালকৈ পঢ়ি মেলি ডাঙৰ মানুহ হয়। আৰু আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই তাইৰ লগত আমি যদি কিবা অসুবিধা হয় আমাক জনালে আমি যিখিনি আমাৰ কৰণীয় কৰিব লাগে আমি সেইখিনি কৰিম বুলি আমি কথা দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পুষ্পাঞ্জলি ভৰালী। ৰিজাল্ট ভালে হৈছে। 82। মই দিনতো পঢ়িছিলোঁ।
কিমান সময় পঢ়িছিল? 3-4 ঘণ্টামান পঢ়িছিলোঁ 3-4 ঘণ্টা পঢ়া ন? আৰু ৰাতিও পঢ়োঁ, লগত মা থাকে, বহুত ভাল লাগিছে। 12ৰ পিছত মই এতিয়া BA-টোকে পঢ়িম বুলি ভাবিছোঁ। হয়, টিচাৰ হোৱা এম আছে। টিচাৰ মই বিহু মাৰি ভাল পাওঁ, বিহু নাচি। হয় নমস্কাৰ, মোৰ নাম শ্ৰীমতী চুমি বেগম। মই 2 নং মুৰকংছ লেকত থাকোঁ। মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছোঁ জনাই গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। মোৰ দেউতাৰ নাম হৈছে বাবুল আলী আৰু মাৰ নাম হৈছে ৰেজিয়া বেগম। মই টোটেল মাৰ্ক 427, 85.4। মোক বহুত ভাল লাগিছে, মই বহুত সুখী। আমাৰ কলেজৰ মই ইমান ভাল ৰিজাল্ট কৰি ওলাই আহিছোঁ, মোক ভাল লাগিছে। মোক সহায় কৰিছে, মোক ক'বলৈ মোক বেছি সহায় কৰিছে মোৰ মা আৰু দেউতা। আৰু শিক্ষক শিক্ষয়িত্ৰী মোক বহুত আশা দিছে, মোক হেল্প কৰিছে। মই বহুত ভাল লাগিছে ৰিজাল্টটো আজি পাই। ভৱিষ্যত মই লয়াৰ হ'ব বিচাৰোঁ, তাৰ বাবে মই পঢ়ি যাম।